নমস্কাৰ লোকসে মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ অসম অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে কিয়নো নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এবাৰ অসমৰ মাটিত পকীপথ নিৰ্মাণৰ চেষ্টা কৰিছে ঠিকাদাৰ আৰু প্ৰশাসনে আৰু ইয়াৰ পাছতে এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ দেখাৰ যত্ন কৰিছো আৰু এইদৰে তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে অসম অৰুণাচল সীমান্তত কিয়নো অসমৰ মাটিত এইবাৰ অৰুণাচলী ঠিকাদাৰে পকীপথ নিৰ্মাণৰ চেষ্টা কৰিছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে আমি দৃশ্য দেখুৱাইছো অসম অৰুণাচল সীমান্ত অঞ্চলত এতিয়া পুনৰ উত্তেজনা বৃদ্ধি পাইছে পুনৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কিয়নো উল্লেখ কৰিব লাগিব যে জুনাই সদৰৰ ৰুকচিন চেক গেটৰ ওচৰৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অসমৰ সীমান্ত মাটিত অৰুণাচলীয় ঠিকাদাৰ আৰু প্ৰশাসনে পকীপথ নিৰ্মাণৰ চেষ্টা কৰিছে আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ শনিবাৰে নিশা প্ৰায় 10 মান বজাতে অৰুণাচলীয় দলে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি লৈ অসম ভূখণ্ডত এইদৰে পকীপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে এই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু সমান্তৰালকৈ যি ঘটনা সেই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে এইদৰে অসম অৰুণাচল সীমান্তত ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জুনাই সমজিলাৰ অতিৰিক্ত আয়ুক্ত ৰাজচক্ৰ বিষয়া পুলিচ বাহিনী মিচিং ছাত্ৰ সংগঠন আৰু বহু সচেতন নাগৰিক সেই ঘটনাস্থলীত এতিয়া উপস্থিত হোৱা পৰিলক্ষিত হৈছে অৰুণাচল আৰক্ষী আৰু জুনাইৰ প্ৰশাসনৰ মাজত এতিয়া উত্তপ্ত বাদ প্ৰতিবাদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাদ বিবাদৰ সৃষ্টি হৈছে প্ৰতিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এইদৰে এতিয়া এই ঘটনাই এতিয়া ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে কিয়নো এইদৰে অসম অৰুণাচল সীমান্তত উত্তেজনা বৃদ্ধি পাইছে অসমৰ মাটিত অৰুণাচলী ঠিকাদাৰে পকীপথ নিৰ্মাণৰ এতিয়া চেষ্টা কৰিছে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এই কাম আৰম্ভ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত ব্যাপক উত্তেজনাই এতিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু পৰৱৰ্তী সময়ত স্থানীয় প্ৰশাসন আৰু স্থানীয় সংগঠনসমূহৰ হেঁচাত অৰুণাচলীয় দলে নিশাৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছে আৰু এই ঘটনাক লৈ এতিয়া সকলো উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম অৰুণাচল সীমান্তত যি ঘটনা সংঘটিত হ'ল এইদৰে অসমৰ মাটিত অৰুণাচলী ঠিকাদাৰে পকীপথ নিৰ্মাণৰ চেষ্টা চলাইছে আৰু এই ঘটনাৰ পাছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো আমি অলপ আগতে খবৰটো পালোঁ জাতীয় সংগঠন TMPK হিচাপে যে অৰুণাচলে যেটো ৰাস্তা এটা বনাই আছে বৰ্তমান যোনটো ৰাস্তাটো আপোনালোক ক্লিপিঙত দেখিবলৈ পাব যোনটো এটা ডিসপিউটেড ৰোড বুলি যদি আমি যেতিয়া কওঁ ডিসপিউটেড ৰোডটো যিকোনো দুটা ষ্টেটৰ মাজত এটা যোনটো এটা সীমা বিবাদ চলি থাকে সেইটো ৰাস্তাটোক বা সেই ঠাইখনক ডিসপিউটেড এৰিয়া বুলি কোৱা হয় আৰু এই ৰাস্তাটো হৈছে ডিসপিউটেড লেণ্ড তো ডিসপিউটেড লেণ্ড এটা যেতিয়া ৰাস্তা বনাবলৈ যায় যিকোনো চৰকাৰে নবনাওক কিয় দুটা চৰকাৰৰ পক্ষৰ মাজত বহি মেলি আলোচনা এটা কৰি মেলি ইউজুৱেলি আমি যোনটো NOC বুলি কওঁ নো অবজেকশ্যন চাৰ্টিফিকেট দুটা ষ্টেটৰ পৰা যেতিয়া নো অবজেকশ্যন চাৰ্টিফিকেট থাকে আৰু লোকেল যিমান দুটা সীমাৰে যেতিয়া লোকেল মানুহবিলাকে গাঁওবিলাকে যেতিয়া NOC এখন দিয়ে কি আমাৰ এইটো কোনো আপত্তি নাই এইটো অৰুণাচল চৰকাৰে হওক বা অসম চৰকাৰে হওক NOC এখন যেতিয়া পায় তেতিয়াহে কোনোবা চৰকাৰ এখনে বা কোনোবা এখন ৰাজ্য এখনে এই ৰাস্তাখন বনাব পাৰি আমি খবৰটো পালোঁ যে তেনেকা অৰুণাচল গভৰ্ণমেণ্টে বিনা NOC বিনা পাৰ্মিশ্যন বা কোনো লোকেল জাতীয় সংগঠনবিলাকক খবৰ নিদিয়াকৈ বা লোকেল যোনটো যিমানকেইটা পেৰিফেৰেল গাঁওবিলাক আছে সেইবিলাক খবৰ নিদিয়াকৈ তাকো দিনৰ ভাগত নহয় সেইটো এটা চাবলগীয়া কথা জানিবলগীয়া কথা দিনৰ ভাগত নকৰাকৈ ৰাতিৰ ভাগত চোৰাংকৈ চুৰ কৰি ৰাস্তাটো বনাই আছে সেইটোতে গম পোৱা যায় যে অৰুণাচল ইয়াত কিবা এটা তেওঁলোকৰ প্লান এটা আছে আগন্তুক দিনৰ কাৰণে সেইকাৰণে এতিয়া দিনত নকৰাকৈ ৰাতি ৰাস্তাখন বনাই আছে সেইকাৰণে আমি জাতীয় সংগঠন TMPK হিচাপে আমি আহি ইয়াত আজি থিয় দিলোঁ আৰু ৰাস্তাখন ইতিমধ্যে আমি কাম কৰাবলৈ বন্ধ কৰাই দিলোঁ এই কথাটোকো আমি অহাকাইলৈ যিহেতু আলোচনাত বহিম বুলি কৈছে আমি আমাৰ ইয়াৰ চাৰ্কেল অফিচাৰ লগতে আমাৰ সাব ডিভিজনেল অফিচাৰ যোনটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতকো বস্তুটো অৱগত কৰাম কাৰণ যোনটো জেগাত আমি বৰ্তমান থিয় হৈ আছোঁ এইটো আছাম আৰু অৰুণাচল বৰ্ডাৰ যদিও অৰুণাচলত ILP চেকিঙৰ নামত হওক বা গাড়ীবোৰৰ ডকুমেণ্টেশ্যন চেকিঙৰ নামত হওক গাড়ীখন আমাৰ অসমত ৰখি যায় আৰু আমাৰ অসমৰ গোটেই এৰিয়াখিনি ব্লক হৈ মেলি আমাৰ ট্ৰাফিক মুভমেণ্টত দিগদাৰ হৈ যায় সেই বস্তুটো আমি অহাকাইলৈ আমি আলোচনা কৰি মেলি এখন মেমৰেণ্ডাম দিম যাতে চেকিং যদি হয় গেটৰ ইটো পাৰে আহি মেলি চেকিং কৰক বা য'ত চেকিং কৰিব আছে কৰক কিন্তু অৰুণাচলত চেকিঙৰ নামত লৈ মেলি আমাৰ অসমত যাতে ট্ৰাফিক জাম নহয় ব্লেক টপিং কৰিবলৈ কিবা যা যোগাৰ চলাইছে আমি পুলিচ প্ৰশাসন আৰু আমাৰ সামৰিক প্ৰশাসনো আহি পালোহি অসম যেহেতু আপোনাৰ অসম ফালৰ পৰা NOC দিয়া কেনেকৈ ক'ত নিৰ্মাণ কৰিবলৈ NOC আপোনালোকে দিছে নাই কোনো NOC তেনেকৈ দিয়া নাই কোনো অবৈধভাৱে নিৰ্মাণ কৰিব লৈছে নেকি
একচুৱেলি অলপ কনফিউজন আছিলে তেওঁলোকে ৰিচেণ্টলি এটা মিটিং হৈ গৈছিলে তো ভাবিলে চাগে কনচেণ্ট দিয়া হৈছে বাট এই ক্ষেত্ৰত কোনো তেনেকুৱা কথা হোৱা নাছিলে আগতে দুবাৰমান আলোচনা হৈছিলে দুইখন মানে চাব ডিষ্ট্ৰিক্টৰ আপোনাৰ চাব ডিভিজনৰ তেওঁলোকৰ অসামৰিক প্ৰশাসন আৰু আমাৰ অসামৰিক প্ৰশাসন বহিছিলে একেলগত তো ষ্টেটাছটো মেইনটেইন কৰিব কোৱা হৈছে যিহেতু এই ৰাস্তাটোৱে আপোনাৰ এই দুখন ষ্টেটৰ বাউণ্ডেৰী হিচাপে গণ্য কৰা হৈছে এতিয়ালৈকে মানে ক্লিয়াৰ কৰা নাই আৰু ৰাস্তাটো বনাবলৈ দিয়া হ'ব নাই চ' এই 800 মিটাৰ পেটচ এটা আছে আমি জাষ্ট ৰখাই থৈছোঁ এইটো ৰাস্তাটো আধা এইটোৱে মিডিয়ান হয় মিডিয়ান অফ দ্য ৰোড ইজ দ্য বাউণ্ডেৰী বিটুইন বোথ ষ্টেটছ এতিয়া স্থায়ীভাৱে বন্ধ কৰা হৈছিলে নে অস্থায়ীভাৱে? অফিচিয়েল ডিছকাশ্যন হৈ মেলি যি ইনষ্ট্ৰাকশ্যন আহে তাৰ মতে কৰিব দিয়া হ'ব বৰ্তমান বন্ধ ৰখা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।